আসসালামু আলাইকুম ৰহমতুল্লাহি ৱা বাৰকাতু। আল্লাহৰ ৯৯ নামৰ বিশেষ ফজিলত আছে। তাৰে ৪টা নামৰ মই ফজিলত ক'ব গৈছোঁ। ৪টাৰ নামৰ ভিতৰত প্ৰথমটো হৈছে ইয়া জব্বাৰু। যদিহে আমি বহুত কেতিয়াবা যদি হতাশা, ডিপ্ৰেশ্যন বা এনজাইটিত আমি থাকোঁ, তেতিয়া আমি যদি দিনটোৰ ভিতৰত বেছি পৰিমাণে ইয়া জব্বাৰু পঢ়ি আল্লাহৰ ওচৰত দোৱা কৰোঁ, ইনশাআল্লাহ আমাৰ এই ডিপ্ৰেশ্যন বা হতাশা আমাৰ নোহোৱা হ'ব। ইয়াৰ পিছতে যদি আমি বিচাৰোঁ আমাৰ ঘৰত উপাৰ্জন বেছি হয়, তেতিয়াহ'লে আমি এটা তসবিহ কৰিব পাৰোঁ আল্লাহৰ নাম, যিটো ইয়া ৰাজ্জাকো এনেকৈ যদি আমি বেছি পৰিমাণে পঢ়িব পাৰোঁ, তেতিয়াহ'লে আমাৰ ইনশাআল্লাহ আমাৰ ঘৰৰ উপাৰ্জনো বৃদ্ধি হ'ব। ইয়াৰ পিছতে আমাৰ যদি কেতিয়াবা খুব বেছি চিন্তা হয়, দুঃচিন্তা হয়, তেতিয়াহ'লে আমি ইয়া চালামু যদি আমি দিনটোৰ ভিতৰত বেছি পঢ়োঁ, ইনশাআল্লাহ আমাৰ এই চিন্তা বা দুঃচিন্তাও নোহোৱা হ'ব। ইয়াৰ পিছতে আমি যদি কেতিয়াবা ভাবোঁ যে আমাৰ দুৱাবিলাক কিয় কবুল হোৱা নাই, আমি যদি ভাবোঁ যে দেখিছোঁ আমি দুৱাবিলাক আমাৰ কবুল হোৱা নাই, আমি নামাজতো দোৱা কৰিছোঁ, তসবিহ কৰি দোৱা কৰিছোঁ, বিভিন্ন ইবাদতেৰে দোৱা কৰিছোঁ, কিন্তু আমাৰ দোৱা কবুল হোৱা নাই, তেতিয়া আমি পঢ়িব লাগিব ইয়া মুজিবু আমি দিনটোৰ ভিতৰত যিমান বেছি পৰিমাণে আমি পঢ়িব পাৰোঁ, ইনশাআল্লাহ আমাৰ আল্লাহে সকলো দোৱা কবুল কৰিব।